ভূমিকম্প যোৱাৰ পিছতে মানে জুইটো লাগিছে, কেনেকে লাগিছে আমিও গম পোৱা নাই। ইয়াত টোটেল আপোনাৰ 6টা দোকান আছে, দুটা কাপোৰ দোকান, এটা মোবাইল দোকান, এটা পান দোকান, এটা আপোনাৰ কসমেটিক আছে। এই গোটেইখিনি পুৰি শেষ হ'ল। আপোনাৰ দোকান আছিল নেকি? আমাৰ দোকান আছিল, কি দোকান আছিল? পান দোকান আছিল, কাপোৰ দোকান, তাৰ বাইক মেকানিক। আপুনি ভাড়া দি থৈছিল? জ্বলি গ'ল? জ্বলি গ'ল। অনুমানিক কিমান টকাৰ ক্ষয়ক্ষতি হৈছে? অনুমানিক আমাৰ তিনিটাত কাপোৰ দোকানতো প্ৰায় 15 লাখ টকাৰ ওপৰত মাল আছে তাত। কাপোৰ দোকানত মানে টোটেল 50 লাখ মান টকাৰ বেছি হ'ব। গোটেইখিনি মিলাই প্ৰায় কোটি আপ হৈ যাব। 15 লাখ টকাৰ ওপৰত হ'ব মোৰ মাল। 15 লাখ টকাৰ ওপৰত। কেনেকে জ্বলিছে কিবা সম্ভাৱনা কিবা? ক'ব নোৱাৰোঁ মই। 10টা বজাত দোকান বন্ধ কৰি ঘৰত গৈছোঁ। পিছত আপোনাৰ দোকানখন দি আপুনি চলি আছিল? মই দোকান দি মই চলি আছোঁ।